পূব যোৰহাটৰ লাদৈগড় কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় ৰেচম কৃষক দিৱস উদযাপন। কৃষক দিৱসৰ দিনাই ৰেচম কৃষকসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ প্ৰয়াস। উল্লেখযোগ্য যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কৃষক নেতা তথা ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী 23 ডিচেম্বৰ দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। সেই অনুসৰি সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাৰ লাদৈগড় স্থিত কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় ৰেচম কৃষক দিৱস উদযাপন কৰা হয়। ডিচেম্বৰ মাহৰ 23 তাৰিখত আমি সৰ্বভাৰতীয় ভিত্তিত ৰেচম কৃষক দিৱস পালন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ যি অনুষ্ঠানসমূহ আছে সকলোতে এই অনুষ্ঠান আমি পালন কৰিছোঁ। এই অনুষ্ঠানটো আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় চৰণ সিং দেৱৰ যি জন্মদিন, আজি 23 তাৰিখ, তেওঁ 1902 চনৰ 23 ডিচেম্বৰৰ দিনা জন্ম হৈছিল আৰু সেই দিন ধৰি ভাৰতীয় কৃষি গৱেষণা সংস্থা ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ তেওঁলোকে কৃষক দিৱস হিচাপে পালন কৰি আহিছে। এইটো এটা ৰাষ্ট্ৰীয় দিৱস। এই উপলক্ষে আমাকো এই কৃষক, যিহেতু আমাৰ ৰেচমো এবিধ এক প্ৰকাৰৰ খেতিয়ে, গতিকে আমাৰ ৰেচম কৃষকসকলক আমি মাতি আনি ইয়াত তেওঁলোকক বিশেষভাৱে আজি সন্মান জনোৱা হ'ব আৰু আমাৰ এই কৃষকসকলে যাতে আমাৰ মেৰুদণ্ড স্বৰূপে কৃষকসকলে যাতে আমাৰ ৰেচম শিল্পকো এক উচ্চ পৰ্যায়লৈ লৈ গৈ আমাৰ ভাৰতবৰ্ষৰ যি লক্ষ্য 2047 চনত পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থান ল'বলৈ আমি আগবাঢ়িছোঁ, যাতে সকলোৱে আমি লগ লাগি আমাৰ এই কৃষকসকলৰ সৈতে লগ লাগি আমি সকলোৱে ভাৰতবৰ্ষৰ ৰেচম উৎপাদন 1 লাখ মেট্ৰিক টনতকৈ বেছি কৰি আমি আমাৰ প্ৰতিদ্বন্দ্বী চীনক পৰাজিত কৰিব পাৰোঁ। আমি আৰু পৃথিৱীৰ ভিতৰতে 1 নম্বৰ ৰেচম উৎপাদন দেশ হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ বাবে আজি আমাৰ এই অনুষ্ঠানটো পালন কৰা হৈছে। এই বিশেষ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 80গৰাকী কৃষকক সম্বৰ্ধনা জনোৱাৰ লগতে মুগা আৰু এৰী ৰেচম খণ্ডৰ আধুনিক প্ৰযুক্তিৰ প্ৰচাৰ, কৃষক বিজ্ঞানীৰ পাৰস্পৰিক সম্পৰ্ক সহজ কৰাৰ বাবে বিশেষ কাৰ্যসূচী ৰখা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ কাৰ্তিক নাওক, সঞ্চালক কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডক্টৰ দিগন্ত মেছ, বিশিষ্ট বিজ্ঞানী, ডক্টৰ পলাশ দেৱনাথ, বিশিষ্ট অধ্যাপক, অসম কৃষি বিশ্ববিদ্যালয় বিশিষ্ট কৃষক শ্ৰীযুত মহান বৰা। উক্ত অনুষ্ঠানত মূলতঃ মুগা এৰী কৃষিৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি আৰু এই কৃষিকৰ্মত সন্মুখীন হ'ব পৰা বিভিন্ন সমস্যাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। ৰেচম কৃষক দিৱসত মই উপস্থিত থাকিব পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত যিসকল আমাৰ কৃষক বন্ধু আছে, ৰেচম শিল্পৰ যিসকল ব্যক্তি আছে, সকলোকে মই সাদৰ সম্ভাষণ জনাইছোঁ। এই ৰেচমৰ লগত মই বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ। ইয়াত মই বহু ধৰণৰ প্ৰকল্পৰ কাম কৰিছোঁ এই অনুষ্ঠানটিৰ লগতে। গতিকে আজি এই যিটো কৃষক দিৱস পাতিছে, তাত আমাৰ ডিৰেক্টৰ মহোদয়ৰ অনুৰোধ ক্ৰমে মই আজি ইয়ালৈ আহিছোঁ আৰু এই অনুষ্ঠানটোত মই থাকিবলৈ পাই নথৈ সুখী হৈছোঁ। ইয়াৰ লগতে অসম চৰকাৰৰ এটা মোৰ প্ৰকল্প আছে। এই প্ৰকল্পৰ জৰিয়তেও আজি মই কৃষকসকলক কিছু মুগাৰ হোষ্ট প্লেন, চোম আৰু চোৱালৰ পুলি আজি মই তেখেতসকলক দিম, ডিষ্ট্ৰিবিউট কৰিম। এইখিনি কথা কৈয়ে মই আজি কৃষকসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। এই মেলালৈ আপোনালোক ইমান দূৰৰ পৰা আহিছে, আশা কৰোঁ আপোনালোকৰ এই আজি মেলাখনৰ পৰা আপোনালোক উপকৃত হ'ব। টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।